বৰ্ডলৈ চোৱা কি লিখিছোঁ আমি WH কুৱেশ্যন ৱৰ্ডছ তাৰমানে কি প্ৰশ্ন সুধিলে আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ W আৰু H লগ লাগি যিবোৰ শব্দ আৰম্ভ হয় কিন্তু এই শব্দটোত কেৱল H হে আছে কিন্তু বাকীবিলাক চবতে কি আছে W আৰু H কি আছে W আৰু H কি লিখিছোঁ আমি WHAT হোৱাট মানে কি WHO উচ্চাৰণটো কি লিখিছোঁ হু মানে কি কোন WHOM মানে কি হোম মানে কাক তাৰপিছত WHERE মানে কি ৱেৰ মানে ক'ত WHOSE হুজ ইয়াতে এছটো বৰ্গীয় জৰ নিচিনা উচ্চাৰণ কৰিছে অসমীয়া বৰ্গীয় জটো যে তেনেকুৱা উচ্চাৰণ কৰিছে বৰ্গীয় জৰ তাৰ তলত হচন্ত হুজ কাৰ তাৰপিছত when কেতিয়া how মানে কি কেনেকৈ why মানে কি which মানে কি কোনটো এতিয়া এইটো মই প্ৰথম চ আৰু প্ৰথম চ দুটা লগ লগাই কি লিখিছোঁ চ এইটো যুক্তাক্ষৰ পাইছানে নাই কিতাপত চ কিয় লিখিছোঁ চি আৰু এইচ যেতিয়া উচ্চাৰণ হয় কেতিয়াবা চ উচ্চাৰণ হয় ইয়াতে উচ্চাৰণ হৈছে হুইচ কি হৈছে হুইচ মানে কি বুলি ক'লোঁ কোনটো বুজি পালানে কেইটা শব্দ হ'ল 1 2 3 4 5 6 7 8 আৰু 9টা এই 9টা তোমাৰ WH কুৱেশ্যন ৱৰ্ডছ বুলি ক'ব পাৰা তাৰমানে প্ৰশ্ন সুধিলে এইকেইটাই আমি ব্যৱহাৰ কৰোঁ হয়নে আৰু প্ৰশ্ন সোধা নে নুসুধা তোমালোকে জীৱনত সোধা নে নুসুধা মই যে তোমাক সুধিলোঁ এতিয়া সেইটো এটা প্ৰশ্ন হয়নে নহয় হয় প্ৰশ্নবোধক চিন এটা থাকে লাষ্টত দেখিছানে প্ৰশ্ন বাক্যত প্ৰশ্নবোধক চিনটো কেনেকুৱা মই তোমালোকক দেখুৱাই দিম দেই এই চিনটো দেখা পাইছানে এই চিনটোক কি বুলি ক'বা প্ৰশ্নবোধক চিন আমি অসমীয়াতহে জানো ইংৰাজীত কি বুলি ক'বা কুৱেশ্যন মাৰ্ক হয়নে কুৱেশ্যন মাৰ্ক এতিয়া এই চিনটো দেখিলে বুজি পাবা এইটো কি বাক্য হ'ব প্ৰশ্ন হ'ব কি হ'ব এতিয়া তোমালোকে এইখিনি বঢ়িয়াকৈ লিখি লোৱা হ'বনে